আজি আমি ব্যাকৰণৰ এটি পাঠ আলোচনা কৰিম। এই পাঠত আজি আমি বিভক্তিৰ চিনসমূহ আৰু এইবোৰ কেনেকৈ বাক্যত প্ৰয়োগ হয় তাৰ বিষয়ে আলোচনা কৰিম। আৰু তোমালোকে ইতিমধ্যে নৱম শ্ৰেণীত চুপ বিভক্তি আৰু বিভক্তি শব্দবিলাক পঢ়িছা, গতিকে ইতিমধ্যে বহুখিনি কথা গম পাইছা। তাৰে এটি মই চমু আভাস আজি দিব বিচাৰিম যে কেনেকৈনো এই শব্দৰ চিনসমূহ কেনেদৰে প্ৰয়োগ কৰা হয় শব্দত, তাৰ দ্বাৰা এই কথাখিনি মই তোমালোকক বহীত লিখি পেলাই বুজাই দিম ধুনীয়াকৈ। আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাবা আৰু কিবা প্ৰশ্ন থাকিলে তোমালোকে সুধিবা। আৰু ইয়াৰ পিছত মই তোমালোকৰ দশম শ্ৰেণীৰ কাৰণে যিখিনি শব্দৰূপ লাগে তোমালোকৰ কিতাপত হয়তো আছেই গোটেইকেইটা শব্দৰূপ, তথাপিও মই এবাৰ তোমালোকক এই চেনেলৰ জৰিয়তে তোমালোকক শব্দৰূপকেইটা মই দি দিম, তোমালোকে সেইখিনি পঢ়িবা। আমি পিছৰ পাঠত সেই শব্দৰূপখিনি দিম আৰু তাৰ লগত সংগতি ৰাখি অন্যান্য কথা আমি আলোচনা কৰিম। আজি আমি কাৰক বিভক্তিৰ চিনসমূহৰ বিষয়ে আলোচনা কৰিম। আমি ইতিমধ্যে জানো যে বিভক্তি সংস্কৃতত বিভক্তি 7টা আছে। এই বিভক্তিসমূহ হৈছে প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। আৰু সম্বোধন আছে, সম্বোধনত সাধাৰণতে প্ৰথমা বিভক্তিয়ে হয়। আৰু ইয়াৰে প্ৰতিটো বিভক্তিৰ লগত ইয়াৰ নিৰ্দিষ্ট কাৰক কিছুমান আছে। আমি প্ৰথমা বিভক্তিত কৰ্তা কাৰক হয়, দ্বিতীয় বিভক্তিত কৰ্মকাৰক হয়, তৃতীয়াত কৰণ, চতুৰ্থীত সম্প্ৰদান, পঞ্চমীত অপাদান, ষষ্ঠী সম্বন্ধ, সপ্তমী অধিকৰণ। সেইদৰে আমি ইতিমধ্যে সকলোৱে হিন্দী পঢ়িছোঁ, গতিকে আমি ইতিমধ্যে কাৰকৰ চিহ্নসমূহ হিন্দীত পাইছোঁ। যেনে হিন্দীত এনেধৰণে আমি পঢ়িবলৈ পাইছোঁ যে কৰ্তা নে, कर्म को करण से, संप्रदान के लिए, अपादान से, संबंध का के की रा रे री, अधिकरण में पर, সম্বোধন হে ভো হৰে। ঠিক সেইদৰে আমাৰ অসমীয়াতো এই বিভক্তিৰ চিনসমূহ আছে। যদিও সকলো ক্ষেত্ৰতে অসমীয়াৰ চিনসমূহ আমি দেখা নাপাওঁ, তথাপিও বহুত ক্ষেত্ৰত এই চিনসমূহ আমি ধৰিব পাৰোঁ। গতিকে অসমীয়াত এই চিনসমূহ আছে। প্ৰথমা এ ই, দ্বিতীয়া ক অক, তৃতীয়া ৰে দি দ্বাৰা, চতুৰ্থী লৈ অৰ্থাৎ বাবে কাৰণে এনেকুৱা অৰ্থত, পৰা, পঞ্চমী পৰা, ষষ্ঠী ৰ, সপ্তমী ত, আৰু সম্বোধন আমি হে বুলি যাক সম্বোধন কৰোঁ। ঠিক সেইদৰে এতিয়া আমাৰ এই চিনখিনি আমি মনত ৰাখিলে আমাৰ বিভক্তি যি কাৰক বিভক্তি আছে বা শব্দৰূপবিলাক আছে সেইবিলাক আমি জানিব পাৰিম। আমাৰ প্ৰথমাত কৰ্তা কাৰকৰ সৈতে আছে প্ৰথমা বিভক্তি, দ্বিতীয় বিভক্তিৰ সৈতে আছে কৰ্মকাৰক, তৃতীয় বিভক্তিৰ আছে কৰণ, চতুৰ্থীৰ সম্প্ৰদান, পঞ্চমী অপাদান, ষষ্ঠী সম্বন্ধ। সম্বন্ধটো আচলতে সংস্কৃতত কাৰক হিচাপে ধৰা নহয়, কিয়নো কাৰক বিভক্তি হ'বলৈ হ'লে ক্ৰিয়াৰ সৈতে প্ৰত্যক্ষ সম্বন্ধ থাকিব লাগিব। গতিকে সম্বন্ধ কাৰক হিচাপে ষষ্ঠী বিভক্তিৰ ক্ৰিয়াৰ সৈতে প্ৰত্যক্ষ সম্বন্ধ নাথাকে, সেইকাৰণে সম্বন্ধটোক কাৰক হিচাপে ধৰা নহয়। ঠিক সেইদৰে সম্বোধনটোও কাৰক হিচাপে ধৰা নহয়। সংস্কৃতত 6টাই মূল কাৰক হিচাপে ধৰা হয়, কিন্তু বাকী আমাৰ অসমীয়াটো সম্বন্ধ কাৰক আছে। গতিকে আমি কাৰক বিভক্তিৰ কথাখিনি ইতিমধ্যে জানিলোঁ। গতিকে এই বিভক্তিসমূহৰ পৰাই শব্দৰূপৰ যি আমাৰ অৰ্থ আছে, এই বিভক্তিৰ পৰাই শব্দৰূপৰ অৰ্থসমূহ আমি বুজিব পাৰিম। গতিকে এতিয়া মই এটা শব্দৰূপ কেনেকৈ কি অৰ্থ প্ৰকাশ কৰে এটা শব্দৰূপে, গতিকে সেই অৰ্থখিনি তোমালোকক দেখুৱাম, তোমালোকে চাই যাবা, কথাখিনি বুজিব পাৰিবা। ইয়াতে বিভক্তিৰ চিনসমূহৰ কিছুমান অন্তৰ্নিহিত অৰ্থ আছে। অৰ্থাৎ প্ৰথমা বিভক্তিত কৰ্তা কাৰক হয়। কৰ্তা অৰ্থাৎ যোনে কামটো কৰিছে তেওঁ হ'ল কৰ্তা, আৰু কৰ্তাত প্ৰথমা বিভক্তি হয়। দ্বিতীয় বিভক্তিত হয় কৰ্ম, অৰ্থাৎ কৰ্মটো কি, কৰ্তাই কি কাম কৰিছে। তৃতীয়ত আহিল কৰণ কাৰক। কৰণ কাৰক অৰ্থাৎ কাৰ সহায়ত কামটো কৰা হৈছে, কাৰ দ্বাৰা কামটো কৰা হৈছে, তাত কৰণ কাৰক। চতুৰ্থীত সম্প্ৰদান কাৰক হয়। সম্প্ৰদান কাৰক কাৰ কাৰণে কৰিছে, কালৈ কৰিছে, তেনেকুৱা ধৰণৰ অৰ্থ হয়। পঞ্চমীত অপাদান কাৰক। অপাদান কাৰকে পৃথক হোৱা বুজায়, অৰ্থাৎ ঘৰৰ পৰা, বিদ্যালয়ৰ পৰা, দোকানৰ পৰা, তেনেকুৱা ধৰণৰ য'ৰ পৰা পৃথক হৈছে, তেনেকুৱা ধৰণৰ অৰ্থ বুজায়। আৰু ষষ্ঠীৰ সম্বন্ধ বুজায়। সম্বন্ধ মানে কাৰ সৈতে সম্বন্ধ আছে, যেনে ৰামস্য, ভৰতস্য, অৰ্থাৎ ৰামৰ, ভৰতৰ, গৃহস্য, ঘৰৰ, ষষ্ঠী ৰ হয়। সপ্তমী অধিকৰণ। অধিকৰণ হ'ল আধাৰ, য'ত কামটো কৰা হৈছে, য'ত ক্ৰিয়া সমাপন কৰা হৈছে, সেই ঠাই, সেই আধাৰ, সেইটোত হ'ল অধিকৰণ কাৰক। অধিকৰণ হ'ল মে পৰ, যেনেকৈ ঘৰত, বাহিৰত, বিদ্যালয়ত, তেনেকুৱা ধৰণৰ ত যুক্ত হয় হিন্দীত মে পৰ, তেনেকুৱা ধৰণৰ এই চিনসমূহৰ সৈতে কিছুমান অৰ্থ বহন কৰিছে। সেইদৰে আমি কথাখিনি আমি যেতিয়া বাক্যত প্ৰয়োগ কৰিম তেতিয়া ভালদৰে বুজি পাম। এতিয়া আমি এটি শব্দৰূপ চাওঁ।
আমাৰ যি সংস্কৃত ব্যাকৰণ মঞ্জুষা আছে তাৰে দ্বিতীয় পাঠত শব্দৰূপ দিয়া আছে, তাৰ পৰাই মই লৈছোঁ। গতিকে এই পাঠটোত নৰ শব্দৰ ৰূপ দিয়া আছে স্বৰান্ত পুলিংগ শব্দৰ ৰূপ। অকাৰান্ত অৰ্থাৎ অকাৰান্ত মানে অকাৰত শেষ হোৱা শব্দ। নৰ শব্দৰ ইয়াত বিভক্তি বচন সকলো দিয়া আছে। আমি ইতিমধ্যেই গম পাইছোঁ, যিহেতু তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা। গতিকে আমি সংস্কৃতত 3টা বচন থাকে, একবচন, দ্বিবচন, বহুবচন। গতিকে 3টা বচনতে আৰু 7টা বিভক্তি লগ লাগি মুঠ 21টা ৰূপ হয় আৰু তাৰ লগত সম্বোধন থাকে। গতিকে নৰ শব্দটোৰ এই আমাৰ কাৰক বিভক্তি কেনেধৰণে অৰ্থ বহন কৰিছে, কি অৰ্থ বুজাইছে, সেই কথাখিনি আমি এতিয়া চালে গম পাম। আমি এতিয়া প্ৰথমতে আহোঁ। প্ৰথম বিভক্তিত নৰ শব্দটোৰ ৰূপ হৈছে একবচন, দ্বিবচন আৰু বহুবচনত নৰহ, নৰৌ, নৰাহা। নৰহ, নৰৌ, নৰাহা অৰ্থাৎ নৰহ মানে বুজাইছে যে এজন মানুহে। আমি বিভক্তিৰ অৰ্থটো পাইছিলোঁ, প্ৰথমা ই আছে, মানুহ অৰ্থাৎ এজন মানুহে। নৰৌ শব্দটোৱে বুজাইছে দুজন মানুহে, আৰু নৰাহা শব্দটো বুজাইছে মানুহবোৰে, তাত বহু বচনত বুজাইছে। ঠিক সেইদৰে দ্বিতীয় বিভক্তি নৰম, নৰৌ, নৰাণ। নৰম শব্দটোৱে বুজাইছে এজন মানুহক বা মানুহজনক। দ্বিতীয় বিভক্তি ক আছে, অক। তাৰপিছত নৰৌ মানে দুজন মানুহক বা মানুহ দুজনক। নৰাণ মানে মানুহবোৰক। ঠিক সেইদৰে তৃতীয় বিভক্তি আছে, চোৱা, নৰেণ নৰাভ্যাম নৰৈ। অৰ্থাৎ নৰেণ মানে এজন মানুহেৰে বা এজন মানুহৰ দ্বাৰা। আমি বিভক্তি চিহ্ন পাইছোঁ যে ৰে দি দ্বাৰা আছিলে, এজন মানুহেৰে বা এজন মানুহৰ দ্বাৰা। নৰাভ্যাম বুলি কওঁতে দুজন মানুহেৰে বা দুজন মানুহৰ দ্বাৰা। নৰৈ বুলি কওঁতে মানুহবোৰেৰে বা মানুহবোৰৰ দ্বাৰা। তাৰপিছত আছে চতুৰ্থী বিভক্তি, চোৱা, নৰায় নৰাভ্যাম নৰেভ্য। চতুৰ্থী বিভক্তি নৰায়, নৰায় মানে এজন মানুহলৈ বা মানুহজনলৈ। নৰাভ্যাম দুজন মানুহলৈ বা মানুহ দুজনলৈ, আৰু বহুবচনত মানুহবোৰলৈ। নৰেভ্য মানে মানুহবোৰলৈ। ঠিক সেইদৰে চোৱা পঞ্চমী বিভক্তি নৰাত নৰাভ্যাম নৰেভ্য। পঞ্চমী বিভক্তিত এজন মানুহৰ পৰা বা নৰাত মানে এজন মানুহৰ পৰা বা মানুহজনৰ পৰা। নৰাভ্যাম মানে দুজন মানুহৰ পৰা বা মানুহ দুজনৰ পৰা। নৰেভ্য মানে মানুহবোৰৰ পৰা। তাৰপিছত চোৱা ষষ্ঠী বিভক্তি নৰস্য নৰয়ুঃ নৰাণাম। অৰ্থাৎ ষষ্ঠী বিভক্তি নৰস্য মানে এজন মানুহৰ বা মানুহজনৰ। নৰয়ুঃ মানে দুজন মানুহৰ বা মানুহ দুজনৰ। নৰাণাম মানে মানুহবোৰৰ। আমি যিহেতু পাইছোঁ ষষ্ঠী ৰ, সপ্তমী ত। সপ্তমী বিভক্তিত চোৱা নৰে নৰয়ুঃ নৰেষু। অৰ্থাৎ নৰে মানে এজন মানুহত বা মানুহত, নৰয়ুঃ মানে দুজন মানুহত বা মানুহ দুজনত, নৰেষু মানে মানুহবোৰত। তাৰপিছত সম্বোধন আছে, অৰ্থাৎ ইয়াত সেই শব্দটো লাগে, হে নৰ, হে নৰৌ, হে নৰাহা। অৰ্থাৎ সম্বোধনত নৰ মানে সেই মানুহ, নৰৌ মানে সেই মানুহ দুজন, আৰু নৰাহা মানে সেই মানুহবোৰ। সম্বোধন মানে আমি কেতিয়াবা যাক মাতোতে আমি এটা সম্বোধন কৰিব লাগে মানুহজনক। গতিকে সেইটোৱে হৈছে সম্বোধন, আৰু সম্বোধনত সাধাৰণতে প্ৰথম বিভক্তি হয়, আৰু দ্বিবচন আৰু বহুবচনত সকলোতে প্ৰথম বিভক্তিয়ে হয়, আৰু একবচনত কেতিয়াবা অলপ সাল সলনি ঘটে। গতিকে আমি ইতিমধ্যে গোটেইকেইটা ৰূপ আমি গম পালোঁ, যে নৰ শব্দটোৰ 3টা বচনত কেনেধৰণে এই বিভক্তিৰ চিনসমূহ প্ৰয়োগ হৈছে, কি অৰ্থ বহন কৰিছে, আমি এই কথা এতিয়া গম পালোঁ। ইয়াৰ পিছত মই একবচনত এটা শব্দ লৈ পেলাই বিভক্তিটো কেনেদৰে প্ৰয়োগ হয় বা কি অৰ্থ বহন কৰে সেই কথাটো তোমালোকক বুজাই দিছোঁ। তোমালোকে চোৱা, তোমালোকে চাবা, মই ইয়াত লিখি পেলাই তোমালোকক বুজাই দিছোঁ। প্ৰথমা বিভক্তিত কৰ্তা কাৰক হয়। প্ৰথমতে এটা বাক্য ৰামঃ পঠতি। অৰ্থাৎ ৰামঃ পঠতি মানে ৰামে পঢ়িছে বা পঢ়ে। ইয়াত এই বিভক্তিৰ চিনটো যিটো আমি পাইছোঁ কৰ্তা প্ৰথমা অৰ্থাৎ এইটো ইয়াত প্ৰয়োগ হৈছে। আৰু ইয়াতে লিখিছোঁ অপৰ্থত। অপৰ্থত মানে অতীত কালৰ এটা ক্ৰিয়াপদ। অপৰ্থত মানে ৰামে পঢ়িছিল। মই বাক্যটো ধুনীয়াকৈ বুজাই দিবৰ কাৰণে আমি এতিয়া অপৰ্থত ক্ৰিয়াটোৰ সহায় ল'ম। অতীত কালৰ এটা বাক্য ল'ম, আৰু গোটেইকেইটা বিভক্তি কেনেদৰে প্ৰয়োগ হৈছে বাক্যটোত সেই কথাখিনি তোমালোকক সুন্দৰভাৱে দেখুৱাই দিয়াৰ চেষ্টা কৰিছোঁ। তোমালোকে চোৱা, প্ৰথমা আমি গম পালোঁ যে ৰামে পঢ়ে বা ৰামে পঢ়িছিল, অপৰ্থত। এতিয়া দ্বিতীয় বিভক্তি চোৱা, দ্বিতীয় বিভক্তিত কৰ্মকাৰক হয়। ক অক এই অৰ্থত ব্যৱহাৰ হয়। ৰামঃ পুস্তকম অপঠত। তাত ৰামে কিতাপ পঢ়িছিল। আমি অসমীয়াত কিতাপ পঢ়িছিল বুলি কওঁ, আচলতে পুস্তকম এই শব্দটোত কৰ্মকাৰক আৰু দ্বিতীয় বিভক্তি হৈছে। দ্বিতীয় বিভক্তিৰ অৰ্থ হ'ল ক বা অক। অৰ্থাৎ ৰামে কি পঢ়িছে? কিতাপখনক পঢ়িছে। আমাৰ অসমীয়াত আচলতে এইটো ইয়াতে লুপ্ত বা উদ্ধ হৈ থাকে, কিন্তু আমি ৰামে কিতাপ পঢ়িছিল বুলিয়ে কওঁ। আচলতে কিতাপ মানে কিতাপখনক পঢ়িছিলে, অৰ্থাৎ আচল অৰ্থটো। গতিকে আমি তেনেদৰে লিখা নহয় আমাৰ।
গতিকে এই ক আৰু অক চিহ্নটো প্ৰয়োগ হৈছে ৰামে কি পঢ়িছিলে ৰামে কিতাপখনক পঢ়িছিল ঠিক সেইদৰে চোৱা তৃতীয় বিভক্তি কৰণ কাৰক ৰে দি দ্বাৰা এনেধৰণে অৰ্থ হয় ৰামঃ পুস্তকম ধ্যানেন পঠত এতিয়া কৰণ কাৰকৰ অৰ্থাৎ তৃতীয় এটা ৰূপ প্ৰয়োগ কৰিলে ধ্যানেন তৃতীয় বিভক্তি অৰ্থাৎ আমি যেনেকৈ নৰেণ শব্দটো পাইছিলোঁ অকাৰান্ত পুলিংগ শব্দ এতিয়া ইয়াত অকাৰান্ত পুলিংগ শব্দৰেই প্ৰয়োগ কৰা হৈছে কিয়নো আমি বাকীখিনি শব্দ পিছত শিকিম গতিকে ৰামঃ পুস্তকম ধ্যানেন অপঠত ইয়াতে ধ্যানেন অৰ্থাৎ ধ্যানৰ দ্বাৰা মনোযোগৰ দ্বাৰা অৰ্থাৎ মনোযোগেৰে ৰে দি দ্বাৰা আছে নহয় গতিকে ৰামে কিতাপখন মনোযোগেৰে পঢ়িছিল কেনেদৰে পঢ়িছিলে ধ্যানেন অপঠত অৰ্থাৎ ধ্যানেৰে পঢ়িছিলে বা মনোযোগেৰে পঢ়িছিল গতিকে ইয়াত ৰে দি দ্বাৰা যোগ হৈছে অৰ্থাৎ তৃতীয় বিভক্তি হৈছে ধ্যানেন তাৰপিছত চোৱা চতুৰ্থী সম্প্ৰদানকাৰক লৈ বাবে এতিয়া ৰামঃ পুস্তকম ধ্যানেন জ্ঞানায় অপঠত অৰ্থাৎ ৰামে কিতাপখন ধ্যানেন মনোযোগেৰে কিহলৈ পঢ়িছিলে জ্ঞানলৈ মানে অৰ্থাৎ ইয়াত সোমাই থকা অৰ্থটো হ'ল জ্ঞান অৰ্জনৰ বাবে বা জ্ঞান অৰ্জন লাভ কৰিবলৈ এই লৈটো যে আমাৰ আছে লৈ বাবে বা কাৰণে মই দিছিলোঁ অৰ্থটো এনেকুৱা ধৰণৰ অৰ্থ হয় গতিকে আমি অসমীয়াত আমাৰ হিন্দী বা সংস্কৃতত ডাইৰেক্ট অৰ্থটো ওলাই যায় हिंदी जनके के लिए ज्ञान के लिए अर्थात राम ने पुस्तक को ध्यान से ज्ञान के लिए पढ़ा था पढ़ा তেনেকুৱা অৰ্থ হয় কিন্তু অসমীয়াত আমি একেটা শব্দতে অৰ্থটো আমাৰ পাবলৈ অকণ কঠিন হয় গতিকে সেইকাৰণে আমি ৰামে কিতাপখন ধ্যানেৰে বা মনোযোগেৰে জ্ঞানলৈ বুলি আমি নকওঁ জ্ঞানলৈ মানে জ্ঞান অৰ্জনৰ বাবে বা জ্ঞান লাভ কৰিবলৈ অৰ্থটো সোমাই থাকে গতিকে জ্ঞান লাভ কৰিবলৈ পঢ়িছিল এইটো হ'ল চতুৰ্থী বিভক্তিৰ অৰ্থটো ঠিক সেইদৰে এতিয়া চোৱা পঞ্চমী বিভক্তি পঞ্চমীত অপাদানকাৰক হয় পঢ়া অৰ্থটোত পঢ়া অৰ্থত ব্যৱহাৰ হয় ৰামঃ পুস্তকম ধ্যানেন জ্ঞানায় গৃহাত বহিঃগত্বা পঠত এই বাক্যটোত চোৱা আৰু শব্দযোগ হৈছে ৰামে কিতাপখন মনোযোগেৰে জ্ঞান লাভ কৰিবলৈ গৃহাত মানে ঘৰৰ পৰা পঞ্চমী বিভক্তি যোগ হৈছে গৃহ শব্দত গৃহাত মানে ঘৰৰ পৰা বহিঃগত্বা বাহিৰলৈ গৈ পঢ়িছিল অৰ্থাৎ ৰামে কিতাপখন মনোযোগেৰে জ্ঞান লাভ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ গৈ পঢ়িছিল এতিয়া পঞ্চমী পঢ়া শব্দটো পঢ়া বিভক্তিৰ চিন যোগ হৈছে ইয়াত চোৱা ষষ্ঠী অৰ্থাৎ সম্বন্ধকাৰক ষষ্ঠী ৰামঃ সংস্কৃতস্য পুস্তকম ধ্যানেন জ্ঞানায় অপঠত অৰ্থাৎ জ্ঞানায় গৃহাত বহিঃগত্বা অপঠত ৰামঃ সংস্কৃতস্য পুস্তকম ধ্যানেন জ্ঞানায় গৃহাত বহিঃগত্বা অপঠত অৰ্থাৎ কি কৈছে ৰামে সংস্কৃতৰ কিতাপখন মনোযোগেৰে জ্ঞান লাভ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ গৈ পঢ়িছিল বহিঃগত্বা অপঠত ঘৰৰ পৰা বাহিৰলৈ গৈ পঢ়িছিল আমি এতিয়া পঞ্চমী বিভক্তিৰ ৰূপটো পালোঁ ঘৰৰ পৰা বাহিৰলৈ গৈ পঢ়িছিল এতিয়া ষষ্ঠী বিভক্তিৰ আমি ক'ত পালোঁ যে কি কিতাপ পঢ়িছিলে ৰামে সংস্কৃতৰ কিতাপ পঢ়িছিলে এটা ষষ্ঠী বুলি কৈছোঁ গতিকে সংস্কৃতস্য অৰ্থাৎ সংস্কৃতৰ কিতাপখন পঢ়িছিলে গতিকে ইয়াত সংস্কৃতৰ কিতাপখন লগ লাগি যোৱাতে সংস্কৃত শব্দটোত ষষ্ঠী বিভক্তি লগ হৈছে এই সংস্কৃতৰ কিতাপখন পঢ়িছিলে তাৰপিছত চোৱা অধিকৰণ কাৰক সপ্তমী বিভক্তি অধিকৰণ সপ্তমী ত গতিকে অধিকৰণটো য'ত আধাৰ আছে সেইটো বুজোৱা হয় ৰামঃ সংস্কৃতস্য পুস্তকম ধ্যানেন জ্ঞানায় বহিৰ্গত্বা ছাত্ৰাবাসে অপঠত অৰ্থাৎ ৰামে সংস্কৃতৰ কিতাপখন মনোযোগেৰে জ্ঞান লাভ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ গৈ ছাত্ৰাবাসত পঢ়িছিল অৰ্থাৎ অধিকৰণত আধাৰ বুজায় অৰ্থাৎ ক'ত পঢ়া হৈছিলে ক'ত কামটো ক্ৰিয়াৰ কাম ক'ত সমাধান কৰা হৈছিলে ছাত্ৰাবাসত সমাধান কৰা হৈছিলে গতিকে ছাত্ৰাবাস শব্দটোত সেইকাৰণে সপ্তমী বিভক্তি হৈছে ছাত্ৰাবাসে অৰ্থাৎ ছাত্ৰাবাসত সপ্তমী ত গতিকে ইয়াত সপ্তমী বিভক্তি হৈছে এতিয়া সম্বোধনৰ সাধাৰণতে প্ৰথম বিভক্তি হয় সম্বোধন আমি যাক সম্বোধন কৰা হয় মতা হয় হে গোবিন্দ ৰামঃ সংস্কৃতস্য পুস্তকম ধ্যানেন জ্ঞানায় গৃহাত বহিৰ্গত্বা ছাত্ৰাবাসে অপঠত অৰ্থাৎ হে গোবিন্দ ৰামে অৰ্থাৎ এই গোবিন্দক সম্বোধন কৰা হৈছে হে গোবিন্দ ৰামে সংস্কৃতৰ কিতাপখন মনোযোগেৰে জ্ঞান লাভ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ গৈ ছাত্ৰাবাসত পঢ়িছিলে গতিকে যাক সম্বোধন কৰা হয় যাক উদ্দেশ্যি কথাটো কোৱা হয় মতা হয় তাত সম্বোধন হয়
আৰু সম্বোধনত প্ৰথম বিভক্তি হয়। এই বিভক্তিসমূহে কেনেদৰে অৰ্থ প্ৰকাশ কৰে আমি এই বাক্যটোলৈ চালেই গম পাম। মই ইয়াত এটা বাক্য লিখি দিছোঁ অৰ্থৰ সৈতে, তোমালোকে চোৱা যে আমি অসমীয়াত যদি কওঁ, হে মাতা ৰামে আমৰ ফলবোৰ গছৰ পৰা লাখুটিৰে লক্ষ্মণলৈ মাটিত পেলাইছিল। অৰ্থাৎ হে মাতা এইটোত হৈছে সম্বোধন কৰিছে মাকক। ৰামে হৈছে কৰ্তা, আমৰ ইয়াতে আমৰটোত সম্বন্ধ আছে, লাগিছে আমৰ ষষ্ঠী বিভক্তি ফলবোৰ অৰ্থাৎ ফলবোৰ মানে ফলবোৰক, কৰ্ম, ইয়াত কৰ্মকাৰক হৈছে দ্বিতীয় বিভক্তি। গছৰ পৰা ইয়াত পৰা পঞ্চমী অৰ্থাৎ অপাদানকাৰক পঞ্চমী বিভক্তি হৈছে। কাৰ সহায়ত পাৰিছে? তৃতীয় বিভক্তি, সহায় মানে কৰণকাৰক তৃতীয় বিভক্তি হয়। লাখুটিৰ সহায়ত, লাখুটিৰে। আৰু কালৈ পাৰিছে? কাৰ কাৰণে পাৰিছে? কাৰ বাবে পাৰিছে? লক্ষ্মণলৈ, সম্প্ৰদানকাৰক। আৰু আধাৰ অৰ্থাৎ পেলাইছিল, ইয়াত ক্ৰিয়াপদটো হৈছে অপাদান, পেলাইছিল ক্ৰিয়াপদটোৰ আধাৰ কি হৈছে? আধাৰ হৈছে মাটিত। ক'ত পেলাইছিলে? ফলটো মাটিত পেলাইছিলে। অৰ্থাৎ ৰামে আমৰ ফলবোৰ গছৰ পৰা লাখুটিৰে পাৰিছিলে, কলৈ পেলাইছিলে? লক্ষ্মণলৈ মাটিত পেলাইছিলে। হে মাতা ৰামঃ আম্ৰস্য ফলানি বৃক্ষাত দণ্ডেন লক্ষ্মণায় ভূম্যাম অপাতয়ত। অৰ্থাৎ হে মাতা সম্বোধন, ৰামঃ ইয়াত প্ৰথম বিভক্তি, আম্ৰস্য ষষ্ঠী বিভক্তি, সম্বন্ধ আম্ৰস্য, ফলানি কৰ্মকাৰক হৈছে দ্বিতীয় বিভক্তি, বৃক্ষাত পঞ্চমী বিভক্তি, দণ্ডেন তৃতীয় বিভক্তি কৰণকাৰক, লক্ষ্মণায় চতুৰ্থী বিভক্তি সম্প্ৰদানকাৰক, ভূম্যাম অৰ্থাৎ অধিকৰণকাৰক সপ্তমী বিভক্তি, অপাতয়ত ক্ৰিয়াপদ পেলাইছিলে। গতিকে এই কথাটোৰ বাবে আমি একেটা বাক্যতেই আমি গোটেইখিনি অৰ্থ আমি ইয়াত প্ৰকাশ পাইছে। আমি এই ধৰণেই আমাৰ শব্দৰ ওপৰত যিসমূহ অৰ্থ আছে বিভক্তিৰ, এই কথাখিনি আমি বুজিব পাৰিম।